পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ আৰম্ভ। পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত আৰু টুমপ্ৰেং কপিলি পৰিয়া শাখা সাহিত্য সভা আৰু টুমপ্ৰেং গংগানগৰ ভাৰতীয় সংগীত মহাবিদ্যালয়ৰ যুটীয়া সহযোগত কালিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে ভূপেন্দ্ৰ সংগীত কৰ্মশালাখনি বিয়লি 3 বজাৰ পৰা 6 বজালৈ গংগানগৰ ডিমাচা ক্লাব প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সম্পাদিকা নিৰলা ইংঘিপিয়ে বৃহস্পতিবাৰে বিয়লি 3 বজাত আঠধৰা ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব বাপন ক্ৰয় আৰু সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে টুমপ্ৰেং গংগানগৰ ভাৰতীয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ খম্বকান্ত বৰ্মন, জিলা সাহিত্য সভাৰ উপসভাপতি মীনাৰাম বৰা, জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদিকা অলকা বাথাৰী, মুগাচঙৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ এম.ই. স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী তথা টুমপ্ৰেং কপিলিপৰীয়া শাখা সাহিত্য সভাৰ সদস্য ইন্দিৰা লুইটেল, টুমপ্ৰেং গংগানগৰ ভাৰতীয় সংগীত মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ছবিনাথ থাউচেন আৰু উপসভাপতি সুমিত ফংলুচাৰ প্ৰমুখ্যে প্ৰশিক্ষকদ্বয় আৰু শাখা সাহিত্য সভাৰ সাংস্কৃতিক সম্পাদিকা সুনিতা ৰংহাংপি, টুমপ্ৰেং গংগানগৰ ভাৰতীয় সংগীত মহাবিদ্যালয়ৰ সংগীত শিক্ষক মুক্তধন চৰংচাৰ লগতে প্ৰশিক্ষাৰ্থীসকল উপস্থিত থাকে। টুমপ্ৰেং গংগানগৰ ভাৰতীয় সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ খম্বকান্ত বৰ্মনে বন্তিও প্ৰজ্বলন কৰে। জিলা সাহিত্য সভাৰ শিল্পীসকলে চিৰচেনেহী মোৰ ভাষা জননী শীৰ্ষক গীতটো পৰিৱেশন কৰি উদ্বোধন কৰা ভূপেন্দ্ৰ সংগীত কৰ্মশালাখনি উদ্বোধন কৰে জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব বাপন ক্ৰয়। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। বছৰীয়া জন্মজয়ন্তী নিচেই সমাগত। সেই উদ্দেশ্যে আমি পশ্চিম কাৰ্বি আংলং জিলা সাহিত্য সভাৰ উদ্যোগত টুমপ্ৰেং শাখা সাহিত্য সভা আৰু টুমপ্ৰেং সংগীত বিদ্যালয়ৰ আতিথ্যত কণকণ শিশুসকলক ভূপেন হাজৰিকাদেৱৰ কালজয়ী চিৰসেউজ গীতবিলাক যাতে তেওঁলোকৰ হৃদয়ংগম হয় আৰু সেই অনুষ্ঠানত তেওঁলোকে পৰিৱেশন কৰি তেওঁলোকৰ আমাৰ অনুষ্ঠানটি সুস্থ বৃদ্ধি কৰে। সেই উদ্দেশ্যে আমি আজিৰ পৰা এই শিশুসকলক লৈ পেলাই আমি এটি সংগীতৰ কৰ্মশালা আৰম্ভ কৰিছোঁ। এই কৰ্মশালা আমাৰ আৰু সপ্তাহ দিনলৈ চলিব। আমি যাতে অনুষ্ঠানটি সুন্দৰভাৱে আমি অনুষ্ঠিত কৰিব পাৰোঁ, তাৰেই আমাৰ প্ৰয়াস।